যোৰহাটবাসীৰ বাবে সুখবৰ নগৰৰ মালোৱালিত হিন্দুস্তান পেট্ৰলিয়ামৰ আৰপি ফুয়েল ষ্টেচন মুকলি ৰাইজৰ বাবে আৰপি ফুয়েল ষ্টেচনত ডিজেলৰ লগতে পেট্ৰল পোৱা 6 বজাৰ পৰা নিশা 10 বজালৈ উপলব্ধ হ'ব যোৰহাটবাসীৰ কাষত আপোনালোকৰ মৰমৰ আৰপি ফুয়েল ষ্টেচন ঠিকনা যোৰহাট মালোৱালি বিশিষ্ট নাট্যকৰ্মী অভিনেতা প্ৰয়াত অনিল চন্দ্ৰ বৰদলৈ শুৱনি নাট্য সংখ্যা বুজা নবুজাৰ চন্দেৰে সুমিৰ ওপৰত সেই আস্থা মোৰ নাই বয়সৰ তুলনাত তাই হয়তো কিছু অপৰিপক্ক সেই তোমাৰ ওচৰত মই এটা অনুৰোধ তুমি তাইক নিজৰ হাতত গঢ়ি লোৱা কিন্তু এটা কথা মই নহদি ক'ব পাৰোঁ সিদ্ধাৰ্থ সুমি কিন্তু অবাধ্য নহয় লোৱা আদে আজি সকলো আহিছিল নেকি বাবা প্ৰায় সকলোৰে আহিছিল ডাঙৰ বাহি তাই নাই অসমৰ আগশাৰী নাট্য দল সৰোজ ড্ৰামা প্ৰডাকশ্যন ৱৰ্কছৰ নৱতম নিবেদন সামাজিক নাটক বুজা নবুজাৰ চন্দেৰে পাছত আকৌ পাপা আহিলে গহিন গহিন মাতে দুখী দুখী ভাবে তাকে হয়নে এতিয়া ভাল কথাটো শুনা দেউতাই ফোন কৰিছিল কেনে তলৰ অফিচত অহা দেওবাৰে বোলে 25,000 টকাৰ বৰ দৰকাৰ দেউতা কাইলৈ আহিব তলৰ ফ্লেটৰে এজন নাম সীতাৰাম হাজৰিকা দেউতাই তেওঁ টকাৰ কথা ক'লে নাটকখনিৰ ৰচনা পৰিচালনা বিশিষ্ট নাট্যকাৰ পৰিচালক অভিনেতা মানৱেন্দ্ৰ শৰ্মাৰ নাটকখনি 24 ডিচেম্বৰ সন্ধ্যা 6 বজাত যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হ'ব নাটকখনিত অভিনয় কৰিব বহুকেইগৰাকী মঞ্চ সফল অভিনেতা অভিনেত্ৰীয়ে নাটকখনিসমূহ নাট্যপ্ৰেমী ৰাইজৰ বাবে বিনামূলীয়াকৈ উপভোগ কৰাৰ ব্যৱস্থা কৰিছে সৰোজ ড্ৰামা প্ৰডাকশ্যন ৱৰ্কছে ব্যুৰো ৰিপৰ্ট পোহৰ লাইভ 8 অহা দেওবাৰ 24 ডিচেম্বৰ এই বছৰৰ শেষত আমি স্বৰ্গীয় অনিল চন্দ্ৰ বৰদলৈ শুৱনি নাট্য সন্ধ্যাৰ আয়োজন কৰিছোঁ যোৰহাট শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী প্ৰেক্ষাগৃহ এই এখন সামাজিক নাটক এটা অতি সুন্দৰ কাহিনী সেই কাহিনীটোক আমি দৰ্শকৰ ওচৰলৈ লৈ আহিব খুজিছোঁ এনেই কম চৰিত্ৰৰে আমি প্ৰত্যেকজন মই ভাবোঁ যে প্ৰত্যেকজন দৰ্শকে ভাবিব যে এইটোতো আমাৰেই ঘটনা সেই ভাৱটো দিবৰ বাবেই আমি এই ধৰণে কথাটো নাটকখন সৃষ্টি কৰিছোঁ আৰু অনিল বৰদলৈ শুৱনিত আমি প্ৰায় প্ৰতি বছৰে এখন এখনকৈ কৰি থাকোঁ এই বছৰো কৰিছোঁ আৰু আমাৰ যোৰহাটৰ প্ৰায় বহুত পুৰণা মানুহখিনিয়ে জানেই অনিল বৰদলৈ ডাঙৰীয়া চাৰিগাঁও অঞ্চলৰ নাটকৰ মহিৰুহ বুলি ক'ব পাৰি আৰু আজিও তেওঁৰ বংশৰ পৰাই সেই অঞ্চলত কিন্তু নাট্য চৰ্চা চলি আছে তেতিয়া আৰু নাট্য চৰ্চাৰ গুৰি ধৰিছিল এই অনিল বৰদলৈ ডাঙৰীয়াই আৰু এতিয়াও কিন্তু তেওঁৰ বংশৰ পৰাই সেই চৰ্চা চলি আছে আৰু আমি সেই মহান ব্যক্তিজনৰ স্মৰণ কৰিবলৈ পাই যথেষ্ট কৃতজ্ঞ আৰু ইয়াৰ লগতে মই পোহৰ লাইভ 8কো মোৰ ধন্যবাদ জনাইছোঁ যে তেখেতসকলে আহি আমাৰ প্ৰচাৰৰ দিশটোতো অকণমান গুৰুত্ব দি আমাৰ এই শিল্পীসকলক যি উৎসাহ যোগাইছে তাৰ বাবে তেখেতসকলৰ ওচৰত আমি কৃতজ্ঞতা যিসকলে আমাৰ নাটক আগৰ পৰা উপভোগ কৰি আহিছে তেখেতসকলে জানেই যে আমি যথেষ্ট সময়ক মূল্য দিওঁ কাৰণ আমি এটা সময় দি পেলাই এজন দৰ্শকক মাতোঁ আৰু তাত যদি এজন দৰ্শকো আহে তেখেতে আমাক সন্মান জনালে মানে সময়টো আৰু আমাৰ কৰ্তব্য সেইজনক সন্মান জনোৱাটো গতিকে সেইকাৰণে আমি সময়টোক বহুত গুৰুত্ব দিওঁ 6 বজাতে আৰম্ভ কৰিম আৰু আমাৰ ধাৰণা আমাৰ আখৰাৰ গতিটো চাই পেলাই যে আমি এঘণ্টা 10 মিনিটৰ ভিতৰত আমাৰ নাটকখন শেষ হৈ যাব গতিকে মই ৰাইজক অনুৰোধ জনাম যে এঘণ্টাৰ সময়ৰ কাৰণে আহক পীতাম্বৰদেৱ গোস্বামী প্ৰেক্ষাগৃহলৈ আৰু এই এখন ব্যতিক্ৰমী নাটক উপভোগ কৰি আমাক কৃতাৰ্থ কৰক আমাৰ শিল্পীসকলক উৎসাহ যোগাওক সেইটো প্ৰতি বছৰে নতুন অভিনেতাক প্ৰকাশ কৰা হয় হয় এইবাৰ আচলতে এনেকুৱা হৈছে যে আমাৰ
একেবাৰে নতুন বুলি ক'বলৈও দিগদাৰ, কিন্তু নতুনেই। মানে আমাৰ এইবাৰ যিগৰাকী নায়িকা শিশু অৱস্থাতে আমাৰ লগত কাম কৰিছিল আৰু শিশুৰ পৰা এতিয়া গাভৰু হ'লগৈ। এতিয়া ইমান দিনে কিন্তু তেওঁ নাটকৰ লগত জড়িত নাছিল। আমি পুনৰ এইবাৰ আকৌ সেই সূৰ্যৰ মঞ্চলৈ তেওঁক আদৰি আনিছো যোৰহাটৰ নাট্য জগতলৈ। স্তুতি শৰ্মা হয়, আৰু দৰ্শকে ভাল পাব, তেওঁ যথেষ্ট ভাল অভিনেত্ৰী। বিৰাটেই ভাল লাগিছে। আচলতে মই সৰুতে চাইল্ড এক্টৰ হিচাপে মই কাম কৰিছিলোঁ আৰু এইবাৰ যিটো ৰোল সেইটো যথেষ্ট মানে ৱাইফৰ মই ৰোলটো কৰিছোঁ। তো এইবাৰ যথেষ্ট চেলেঞ্জিং হৈছে ৰোলটো আৰু ভালকে কৰা হৈছে আৰু যথেষ্ট আমি আখৰাত কষ্ট কৰিছোঁ। আৰু এইখিনিতে মই ক'ব খোজো যে মই মানৱেন্দ্ৰ ছাৰক আৰু সুৰুজ ড্ৰামা প্ৰডাকশ্যনক মই ধন্যবাদ দিব খুজিছোঁ যে তেওঁলোকে ইমান বছৰৰ মোৰ গেপ কৰাৰ পাছত মোক যে সিকণ বিশ্বাস কৰি মোক নাটকখন কৰিবলৈ মাতি আনিছে, সুযোগটো দিছে, তাৰ বাবে মানে মই ধন্যবাদ জনাব খুজিছোঁ। আৰু দৰ্শকক মই অনুৰোধ জনাওঁ যে তেওঁলোকে যাতে নাটকখন চাবলৈ আহে। বিৰাট এখন ধুনীয়া নাটক আৰু সকলোৰে ডে টু ডে লাইফত চলি থকা এটা ঘটনাৰে নাটক হয়, সকলোৱে চাই ভাল পাব। এটা চৰকাৰী চাকৰিৰ বাবে আপুনি প্ৰস্তুতি চলাই আছে নেকি? ইতিমধ্যে অসম চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 12,600টা পদৰ বাবে বিজ্ঞাপন মুকলি কৰিছে। আপোনালোকৰ বাবে এটা সুখবৰ লৈ আহিছে যোৰহাটস্থিত ইনচাইড একাডেমীয়ে। অসম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, আছাম পুলিচ আদি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি 10মটো দুমহীয়া প্ৰশিক্ষণৰ বেটছ আৰম্ভ কৰিবলৈ লোৱা হৈছে। বৰ্তমানলৈকে প্ৰায় 150ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে এই প্ৰশিক্ষণৰ দ্বাৰা উপকৃত হৈছে। ইনচাইড একাডেমীত প্ৰদান কৰা হ'ব মেথছ, ৰিজনিং, ইংলিছ, জেনেৰেল নলেজ আদি বিভিন্ন বিষয়সমূহ আৰু ইয়াৰ বিভিন্ন শ্বৰ্টকাট ট্ৰিকসমূহ, যি আপোনাক অতি কম সময়ৰ ভিতৰতে প্ৰশ্নসমূহ সমাধান কৰাত পাৰ্গত কৰি তুলিব। গতিকে পলম নকৰি আজিয়েই এই দুমহীয়া ক্ৰেছ কোৰ্ছৰ নামভৰ্তিৰ বাবে যোগাযোগ কৰক ইনচাইড একাডেমীৰ সৈতে। জীৱন যাত্ৰাত অপৰিহাৰ্য হৈ পৰা এখন ক্লিনিকেল লেবৰেটৰীৰ পৰা আপুনি বাৰু কি বিচাৰে? সুন্দৰ পাৰ্কিঙৰ সুবিধাৰে এক সুন্দৰ পৰিৱেশ, সুবিধাৰে কেইজনমান সহৃদয় কৰ্মচাৰী, আৱশ্যকীয় সুৰক্ষাৰ সকলো সৰঞ্জাম, প্ৰয়োজনত অলপ মনোৰঞ্জন, যাৰ দ্বাৰা ক্ষণিকৰ অপেক্ষাও হৈ পৰিব পাৰে সুন্দৰ। অভ্যৰ্থনাৰ পৰা লেবৰেটৰীলৈ সুন্দৰ ব্যৱহাৰেৰে সহানুভূতিশীল কৰ্মচাৰী, পৰিষ্কাৰ ৱাছৰুম, অভিজ্ঞতাৰে পুষ্ট কিছু কৰ্মচাৰী, বিশ্বমানৰ অত্যাধুনিক পৰীক্ষাগাৰ, সময়ক প্ৰত্যাহ্বান জনাব পৰা দ্ৰুত সেৱা। এই সকলো সুবিধা পাবৰ বাবে আপোনাৰ ওচৰতে আছে যোৰহাটৰ চাৰিগাঁও বাইপাছৰ কাষতে এম কেয়াৰ। অসম তথা যোৰহাটবাসীৰ বাবে এটি সুখবৰ। অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ বাবেও এটি সুখবৰ। মুকলি হ'ল অত্যাধুনিক সা সুবিধাৰে ভৰা হোটেল কিংডম পেলেচ। আমাৰ ইয়াত 31টা শীততাপ কোঠাৰ লগতে প্ৰিমিয়াম, এক্সিকিউটিভ, ডিলাক্স কোঠালি লাভ কৰিব আপুনি।
তৃপ্তিৰে এসাঁজ খাবৰ বাবে ভাৰতীয় চাইনিজৰ লগতে বিভিন্ন সুস্বাদেৰে ভৰা আহাৰো উপলব্ধ। আপোনাৰ স্বাস্থ্যৰ বাবে অত্যাধুনিক ব্যায়ামগাৰৰ ব্যৱস্থা কৰা হৈছে। জন্মদিনৰ লগতে বিভিন্ন অনুষ্ঠান সভা সমিতিৰ বাবে সভা কক্ষ, আপোনাৰ সন্তানৰ বাবে খেলা ধূলাৰ সুবিধা, মনোৰঞ্জনৰ ব্যৱস্থা, স্বাস্থ্যৰ জৰুৰীকালীন সময়ত চিকিৎসকৰ লগত পৰামৰ্শ, 24 ঘণ্টাই ৱাইফাই আৰু ইণ্টাৰনেট উপলব্ধ। কেফে, আপোনাৰ প্ৰয়োজন হলে ভ্ৰমণৰ বাবে আৰামদায়ক গাড়ীৰ ব্যৱস্থা, আহল বহল পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। আপোনাক স্বাগতম জনাইছো আমাৰ হোটেল কিংডম পেলেচলৈ। আমাৰ ঠিকনাটি হৈছে চিটৰ ৰোড, HTCৰ সমীপত, যোৰহাট। অধিক তথ্যৰ বাবে যোগাযোগ কৰিব পাৰে 8099780440 নম্বৰত। আমাৰ লেণ্ডলাইন নম্বৰটি হৈছে 91037635077714।